নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। কিছুমান মানুহৰ বেংক একাউণ্টত ইতিমধ্যে চৰকাৰী ঘৰৰ ৩২,৫০০ টকা অৰ্থাৎ প্ৰথম কিস্তি সোমাই গৈছে। লগতে আপোনালোকৰ লিষ্টত নাম আছে নাই কেনেকৈ চেক কৰিব, এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব। আনহাতে যিসকল গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। গোটৰ মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকা পুনৰ সোমোৱা আৰম্ভ হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে এই ভিডিঅ'টোৰ মাধ্যমত যুগুতোৱা হৈছে, সবিশেষ জানিব পাৰিব। লগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত পুনৰবাৰ সোমাই পৰিব ১০,০০০ টকা। অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া। এইকেইটা ভুল কৰিলেই বঞ্চিত হ'ব ধন লাভৰ পৰা। ফোন অন কৰি থওক, যিকোনো মুহূৰ্তত কল কৰিব চৰকাৰে। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব ১০,০০০ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব ১০,০০০ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব ২৫,০০০ আৰু ৫০,০০০ টকা। তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা চৰকাৰৰ। হাঁহে যদি কণী পাৰিব লাগে, মোবাইল নিকিনিব, কামত লগাওক, তেতিয়াই পৰৱৰ্তী কিস্তিত লাভ কৰিব ২৫,০০০ টকা। শেষৰ কিস্তিত আপুনি লাভ কৰিব ৫০,০০০ টকা। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। তিনিটা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি আঁচনিৰ সুবিধা। বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ। যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিছিলে তেওঁলোকৰ ঘৰৰ লিষ্টটো এতিয়া চেক কৰিব পাৰিব, নাইবা কোনসকল মানুহৰ কিমান টকা সোমাইছে সেয়াও আপোনালোকে চেক কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন অফিচিয়েল ৱেবছাইট আছে তাতে আহি এৱা চব বুলি অপশ্যন এটা পাব। ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিপৰ্ট অপশ্যন এটা আহিব। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তলত যদি আপোনালোকে আহে তেন্তে ইয়াতে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। বন্ধুসকল, দেখিবলৈ পাইছে আপোনালোকে ছ'চিয়েল অডিট ৰিপৰ্ট, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াতে চিম্পলি আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে অল ষ্টেট, আপোনালোকৰ ৰাজ্য ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট আছে সেয়া আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট কৰাৰ পিছতে দেখিবলৈ পাইছে আপোনালোকৰ ওচৰত আহিব ব্লকৰ নাম। যিটো ব্লক আছে সেইটো আপোনালোকে চিম্পলি চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম চিলেক্ট কৰিব। গাঁও পঞ্চায়তৰ নাম চিলেক্ট কৰাৰ পিছতে দেখিবলৈ পাইছে কোনটো ইয়াৰৰ। ইয়াতে দেখিবলৈ পাইছে ২৪-২৫, যেহেতু ২৪-২৫ত এপ্লাই কৰা হৈছিল। তাৰপিছত দেখিবলৈ পাইছে ইয়াতে কোনটো আঁচনিৰ লিষ্ট আপোনালোকে চাব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ওপৰৰ যিটো অপশ্যন আছে তাতে যদি ক্লিক কৰে দেখিবলৈ পাব নতুনকৈ এনেকুৱা এটা অপশ্যন আহিব। ইয়াতে এখন কেপচা আছে ২১-১০ অৰ্থাৎ 21+10=31 হয়। চিম্পলি 31 বহুৱাৰ পিছত ছাবমিট অপশ্যনটোত চিম্পলি আপোনালোকে ক্লিক কৰিলে তলত চাবলৈ পাব আপোনালোকৰ যিখন লিষ্ট আছে। দেখিবলৈ পাইছে এইদৰে আপোনালোকৰ যিখন লিষ্ট আছে সেইটো আপোনালোকে চেক কৰিব পাৰিব। বন্ধুসকল, দেখিবলৈ পাইছে আপোনালোকৰ যদি ইয়াতে নাম আছে তেন্তে চেক কৰিব পাৰিব। তো বন্ধুসকল, তলত যদি আপোনালোকে চাই দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ এটা অপশ্যন আহিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিম্পলি আপোনালোকৰ যি নাম আছে সেইটো আহিব। লগতে হাউচ, তাৰপিছত চেংচন, কিমান টকা চেংচন হৈছে দেখিবলৈ পাইছে ১,৩০,০০০ টকা। কোনোবাৰ এটা ইনষ্টলমেণ্টৰ দেখিবলৈ পাইছে সোমাইছে, কোনোবাৰ দুটা ইনষ্টলমেণ্টৰ টকা সোমাই গৈছে আৰু ইয়াতে আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব কিমান টকা সোমাইছে। প্ৰথম কিস্তিৰ দেখিবলৈ পাইছে কিছুমান মানুহৰ সোমাইছে, প্ৰথম কিস্তিৰ দেখিবলৈ পাইছে কিছুমান মানুহৰ সোমাই গৈছে দেখিবলৈ পাইছে ৩২,৫০০ টকা আৰু কিছুমান মানুহৰ দুটা ইনষ্টলমেণ্টৰ ৮১,২৫০ টকা সোমাইছে দেখিবলৈ পাইছে। এইদৰে আপোনালোকৰ যিখন লিষ্ট আছে সেইটো চেক কৰিব পাৰিব।
যদি ভাল পাইছে তেন্তে এতিয়াই ভিডিওটো লাইক কৰি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী আপডেটৰ কাৰণে। পৰৱৰ্তী খবৰটো হৈছে সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা অসমীয়া যুৱ মঞ্চৰ। পাকিস্তানৰ এজেণ্ট নহয় বুলি ক'বলৈ কিয় সাহস হোৱা নাই বুলি প্ৰশ্ন সংগঠনটোৰ। ৰাজ্যজুৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান লিংক কাণ্ডক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলযোগে সাংসদ গগৈক তীব্ৰ সমালোচনাৰে তুলাধনা দিয়ে অসমীয়া যুৱ মঞ্চই। সাংসদ গগৈৰ পাকিস্তানৰ সৈতে থকা যোগসূত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবৰ বিস্ফোৰক তথ্য প্ৰদানৰ পাছত তেওঁ নিমাতী কন্যাৰ ভাও লৈ চালেবেৰে কবোৱা মন্তব্য দি আছে বুলি উল্লেখ কৰি এই কাণ্ডক তীব্ৰ ভাষাৰে সমালোচনা কৰে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক আকাশ শইকীয়া সংবাদমেলত সাংসদ গগৈক কঠোৰ ভাষাৰে সকিয়নি প্ৰদান কৰি কয় যে এয়া অতি লাজৰ কথা। গৌৰৱ গগৈয়ে চালেবেৰে কবোৱাৰ কথা কোৱাত আমিয়ে লজ্জাবোধ কৰিছোঁ। সাংসদজনে মই পাকিস্তানৰ এজেণ্ট নহয় বুলি ক'বলৈ কিয় ভয় কৰিছে? আপোনাৰ কোনো লিংক নাই যদি কওক, আমি আপোনাৰ সমৰ্থনত মাত দিম। কিন্তু আপুনি নিজে একো কথা স্পষ্টকৈ নকোৱাত সকলোৰে মনত সন্দেহ বেছিকৈ ঘনীভূত হৈছে। সময় থাকোঁতেই শুধৰণি কৰক। তাৎপৰ্যপূৰ্ণভাৱে সাংসদ গগৈয়ে নিজে স্পষ্ট মতামত দিয়াৰ পৰিৱৰ্তে প্ৰাক্তন সাংসদ ৰিপুণ বৰাক স্পষ্টীকৰণ দিবলৈ নিয়োগ কৰা বুলি সমালোচনা কৰি সংগঠনটোৰ প্ৰতিনিধিগৰাকীয়ে এই কাৰ্যকো সমালোচনা কৰে। এই কাৰ্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মঞ্চৰ সাধাৰণ সম্পাদকজনে কয় যে গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক ডুবোৱাত আগভাগ লোৱা ৰিপুণ বৰাকে এই দায়িত্ব দিয়াত আমি আচৰিত হৈছোঁ। গৌৰৱ গগৈয়ে নিজে স্থিতি স্পষ্ট কৰাৰ সলনি ৰিপুণ বৰাক এই দায়িত্ব দিছে, যি ৰিপুণ বৰাই কংগ্ৰেছ দলটোক ভালকৈ ডুবালে। পৰৱৰ্তী খবৰটো হৈছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে ৰেল ভৱনত কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত ৰেলৱে আন্তঃগাঁথনি সম্প্ৰসাৰণ, প্ৰযুক্তিৰ আধুনিকীকৰণ, তথ্য বিনিময়ৰ উন্নতি, কৰ্ম প্ৰবাহক অনুকূল কৰি তোলা আৰু সহযোগিতাৰ জৰিয়তে লিগেচি পৰিবহণৰ বটল কেনসমূহ লাঘৱ কৰাৰ সন্দৰ্ভত এই বৈঠকত দীঘলীয়াকৈ আলোচনা কৰা হয়। বৈঠকত ৰেলমন্ত্ৰী বৈষ্ণৱে এই কথা স্বীকাৰ কৰে যে অসমত এটা লজিষ্টিক হাব নিৰ্মাণৰ পথ প্ৰশস্ত কৰিবলৈ সম্প্ৰসাৰণ আৰু বৰ্তমানৰ আন্তঃগাঁথনি উন্নতিৰ জৰিয়তে ৰেল আন্তঃগাঁথনি শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়। উল্লেখযোগ্য যে এই বৈঠকত অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ডক্টৰ কে দ্বিবেদী আৰু অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মানাভন উপস্থিত থাকে। প্ৰায় এঘণ্টা ধৰি চলিছিল এই বৈঠকখন। খবৰটো হৈছে সকলো কেমেৰাৰ সন্মুখতে হৈছে যাতে কোনোৱে প্ৰমাণ বিচাৰিব নোৱাৰে। অপাৰেচন সিন্দুৰক লৈ এইদৰে কয় মোদীয়ে। অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহৰাজ্য গুজৰাটত অনুষ্ঠিত কৰে ৰাজহুৱা সভা। মঙলবাৰে গান্ধীনগৰত ৰাজহুৱা সভাৰ পৰা পাকিস্তানক উদ্দেশ্যি আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ। মোদীয়ে কয় যে কাঁইট গজিলে গোটেই শৰীৰত অস্তিত্বৰ সৃষ্টি হয়। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ সেই কাঁইট আঁতৰাইহে এৰিম। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ দুসপ্তাহ পূৰ্বে অপাৰেচন সিন্দুৰ লঞ্চ কৰিছিল ভাৰতে। তাৰ পিছতে 3 দিন ধৰি চলে আক্ৰমণ প্ৰত্যাক্ৰমণ। তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যুদ্ধবৃত্তি ঘোষণা কৰে দুয়োখন দেশে। কিন্তু পেহেলগামৰ ঘটনাৰ পিছৰে পৰা ভাৰত পাকিস্তান দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাৎ অৱনতি ঘটিছে। মঙলবাৰে মোদীৰ মুখত শুনা গ'ল সেই প্ৰত্যাঘাতৰ কথা। মোদীয়ে কয় যে 22 মিনিটত তেওঁলোকক হেক কৰি পেলাইছোঁ আৰু এইবোৰ সকলো কেমেৰাৰ সন্মুখত হৈছে যাতে কোনোৱে প্ৰমাণ নিবিচাৰে। মোদীয়ে লগতে কয় যে বল্লভভাই পেটেলে কৈছিল যেতিয়ালৈ পাকিস্তান অধ্যুষিত কাশ্মীৰক সন্ত্ৰাসবাদীৰ পৰা কাঢ়ি লোৱা নহয় তেতিয়ালৈ আক্ৰমণ অব্যাহত ৰাখিব লাগে। কিন্তু তেওঁৰ কথা কোনোৱে নুশুনিলে। শুনিলে 75 বছৰ পূৰ্বে শেষ হৈ গ'লহেঁতেন।